অৰাম স্বভাৱে শকত আৰু আমাৰ ভকত আকৌ কুটি হিন্দে কিবা কৰিবে শকত বংশৰ মাজত ইয়াবে কন্দল লগাই মহাভাৰ ইটো যদু কুল কৰি চাই বাংশৰ অগনি যেন পুৰে বাংশ বন অন্য ইটো কুল এইটো যদু কুল কৰি শ্ৰণ কিয়ে হৰি ৰাম ৰাম। যেনেকে বননিত নিজে জুই লাগি যায়, কোনোবাই লগাই দিয়ে নেকি? আকৌ নিজে নুমাই কুট ভাষা খেলাই চলে তোলাই মহাক্ৰোধ কুৰু পাণ্ডৱৰ ঘোৰ লগাইলা বিৰোধ পৃথিৱীৰ বীৰক একত্ৰ কৰিয়া অসংহৰিলা হৰি দশ অষ্টাদশ ঐক্ষহীনী যদুগণ সহিতে হৰিয়া মহাভাৰ অগুণন্ত মনত পাছে জগত আধাৰ। ওম শ্ৰী শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম 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 হে ৰাম জয় জয় জগত জনক কৃষ্ণ ৰাম পাতকী উতৰৈ যাৰ অলৈলে গুণ নাম এ যাহাৰ বিভূতি মৎস্য আদি অৱতাৰ অহেনয় কৃষ্ণ অকুটি নমস্কাৰ। নমো দামোদৰ ব্ৰহ্মময় কলে বৰ ব্ৰহ্মা মহেশ্বৰ যাৰ চৰণে কিংকাৰ। এনেয় কৃষ্ণক কৰি শংকৰে প্ৰণতি একাদশ স্কন্ধে পদ বন্ধে নিগদতি ৰাম ৰাম। এ ৰাম উদ্ধৱত পৰম ভকতি কহি হৰি অবিপ্ৰহা পচলে যদু কুলক সংহৰি প্ৰভু কৃষ্ণৰ জন্ম দৈত্যক নিধন আৰু শান্তক পালনৰ কাৰণে তেওঁ অৱতাৰ। বাকীবিলাকক চবকে তেওঁ এফালৰ পৰা সংহাৰ কৰি আহি শেষত তেওঁৰ নিজৰ কুলত যিটো দৈত্য দানৱ থাকি গেল, দুষ্ট থাকি গেল,
এইবিলাকক এতিয়া তেওঁ কেনেকে সংহাৰ কৰিব আৰু সংহাৰ নকৰিলেও নহ'ব। গতিকে তেওঁ এনেধৰণৰ এটা চক্ৰান্ত সাজিছি, ৰাম ৰাম বৈকুণ্ঠক গৈলা পাছে প্ৰভু নাৰায়ণে, ৰচিলা শংকৰ কথা কৃষ্ণৰ চৰণে, হৃদয়ৰ পৰম ঈশ্বৰ মোৰ গুৰু, প্ৰভু ভগৱন্ত ভকতৰ কল্পতৰু। প্ৰভু ভগৱন্ত ভকতৰ কল্পতৰু বুলি কৈছে। কল্পতৰু মানে হ'ল কলৰ গাছ। যেনেকে কলগছৰ কোনো বস্তুৰ পেলনি নাযায়, ঠিক তেনেকে ভকতৰ কাৰণে প্ৰভু যিকোনো মুহূৰ্ততে যিকোনো সময়ত কোনো সময়ৰ নিৰ্ধাৰিত হেৰি নাই, তেওঁ এনেধৰণে ব্যৱহাৰ হয়। যোনে তেওঁক একান্ত মনে ভাবি থাকে যিকোনো মুহূৰ্তত তেওঁক ভাবিব পাৰে। ৰাম ৰাম আৰম্ভৰ সিদ্ধি হৌক কৃষ্ণৰ স্মৰণে, কৃষ্ণৰ চৰণ মনে পখিলো ভৰণে, কৰজোৰে ৰাম কৰ বুদ্ধ জানয় অভিনন্দন, নকৰিবা পদত দুখন দেখি নন্দা, মানিকৰ প্ৰসাৰে কাছৰ কৰৈ মূল, অনক্ষীৰ ভুঞ্জয় যিটো হিউ পিয়ৈ ভোল, ই কথা থাকক আপোনাৰ চিন্তা হিতা, সমস্ত ধৰ্মৰ ৰাজা কৃষ্ণৰ চৰিত্ৰ। ধৰ্মটো এটা মানে ক'ৰবাত থৈ দিয়া বস্তু নহয়। ধৰ্মটো অহৰহ লগত থাকিব লাগিব। তেওঁৰ নামটোৱে হ'ল কৃষ্ণ, ৰাম, হৰি। গতিকে এনেধৰণে তেওঁৰ নামটো যেতিয়া অহৰহ যেতিয়া মুখত থাকিব, তেতিয়াহ'লে কোনো মানুহৰ বিপদে দেখা নেদে। ৰাম ৰাম আকৌ এৰি আন কৰ্ম কৰে যিটো প্ৰাণী, অমৃত কতে যি যেন খাই খাৰৰ পানী, ৰাজপন্থ এৰি মৰৈ কণ্টকত শান্তি, তেজি যেন শুনা শুনিয়া তোমাৰ গান্ধী, এৰি হৰি ভকতিত আন কৰ্ম কৰে, জানিবা পাইলে তাক সেহি পাতন্তৰে। আমি যদি সুন্দৰ ৰাস্তা এটা থাকি সেই ৰাস্তা দি নাযাওঁ, যদি অলপ আমি কটা কুটা থকা ৰাস্তা দি যাওঁ, তেনে আমাক বিন্ধুৱে। ঠিক তেনেকে এনেহেন ঈশ্বৰৰ নাম, যিটো নাম ল'লে আমি জীৱনত কৰি যাওঁ, সেই নামটো এৰি যদি আমি অন্য কৰ্মলৈ গুচি যাওঁ, তেতিয়াহ'লে আমাৰ বিপদ হোৱাটো অনিবাৰ্য। ৰাম ৰাম হেন জানি কৃষ্ণৰ কথা শুনি চুকে, কৈলা কুৰু নৃপতিত ব্যাস হুতহু এই কথাখিনি সুকে পৰীক্ষিত ৰাজাক এফালৰ পৰা সুন্দৰকৈ কৈ আছিল। অচিন্ত মহিমা হৰি পুৰুষ পুৰাণ,
শত্ৰু মিত্ৰয়ো দেখিন সবাতে সমান। হৰিণ নামৰ কোনো জাতি অজাতিৰ বিচাৰ নাই। যিয়ে তেওঁ ভক্তি দি বান্ধিব পাৰে তাতে তেওঁ বন্দী হৈ থাকে। এই যে শত্ৰুৰ ঘৰত নাথাকো মিত্ৰৰ ঘৰত থাকিম এই কথাটো নহয়। ৰাম ৰাম কৰিলন্ত কৰ্ম বাবে জগত আধাৰে আহি যে তিনি কৰ্ম বাবে ধাৰে হৰৈ কলি মল কৃষ্ণ কীৰ্তনতে পৰা মহাপুণ্য ৰাখি আখি উপজয় লগতে মিলাৱৈ মুকুতি সুখ পৰম মংগল বিজয়ী ভকতিত একদায়ে তিনি ফল পৰম অমৃতময় মাধৱৰ লীলা দশম স্কন্ধৰ কথা নৃপতি শুনিলা। আবে একাদশ স্কন্ধ শুনিও নৃপতিয়ে উপজিলা কৃষ্ণৰ যিমতে বীৰকতি যদু বীৰগণ সংগে ৰংগে দ্বাৰকা কৰিলা ঈশ্বৰ কৃষ্ণে অকিৰায় সংখ্যাত ৰাম হমে অহবে দানৱৰ চিন্তিমাৰ হৰিলা লীলায়ে পৃথিৱীৰ মহাভাৰ। এনেধৰণে প্ৰভুই এফালৰ পৰা দুষ্টক দমন কৰি আহি আহি এতিয়া নিজৰ জাগাত স্থিতি হৈছে। অকুট ভাষা খেলাই চলে তোলাই মহাক্ৰোধ কুৰু পাণ্ডৱৰ ঘোৰ লগাইলা বিৰোধ পৃথিৱীৰ বীৰক একত্ৰ কৰিয়া অসংহৰিলা হৰি দশ অষ্টাদশ ঐক্ষহীনী যদুগণ সহিতে হৰিয়া মহাভাৰ অগুণন্ত মনত পাছে জগত আধাৰ। প্ৰভুৱে ভাবছি বাকীবিলাকক মই যি চল চক্ৰান্ত কৰি সংহাৰ কৰিলোঁ কিন্তু এতিয়া থাকি গ'ল মোৰ নিজৰ বংশত। এতিয়া মই নিজৰ বংশৰ মানুহবিলাকক মই কেনেধৰণে এতিয়া কি কৰিম। ৰাম ৰাম গুচি নুগুচিলে পৃথিৱীৰ মহাভাৰ আজিহেতু যাদৱ বংশ ৰহিলা আমাৰ। মই যি কৰিলোঁ সেইবিলাক ঠিকেই কৰিলোঁ কিন্তু এতিয়া মই কৰিও নকৰাৰ নিচিনা হৈছে কাৰণ মোৰ নিজৰ বংশত যেতিয়া থাকিল। অৰাম স্বভাৱে শকত আৰু আমাৰ ভকত আকৌ এক কোটি হিন্দে কিবা কৰিবে শকত বংশৰ মাজত ইয়াবে কন্দল লগাই মহাভাৰ ইটো যদু কুল কৰি চাই বাংশৰ অগনি যেন পুৰে বাংশ বন
অইনুই নাই ইটো কুল এইটো যদু কুল কৰি শ্ৰণ কিয়ে হৰি ৰাম ৰাম। যেনেকে বননিত নিজে জুই লাগি যায়, কোনোবাই লগাই দিয়ে নেকি? আকৌ নিজে নুমাই যায়। গতিকে মই মোৰ বংশতো এনেকুৱা এটা কৰিম যে বননিৰ জুইৰ নিচিনা কৰি মই নিজৰ ভিতৰতে কণ্ডল লগাই দিম, যাতে কোনেও গম নাপায়। এই বুদ্ধিটো তেওঁ মনে মনে সাজি লৈছে। ও ৰাম ৰাম উতে বেখে চলিব ভাৰ সংহৰি ভূমি, হেন মনে গুণী প্ৰভু কৰিল অন্তস্থিৰ। এই ভাবা কথাখিনি তেওঁ একেবাৰে খাটাং কৰি লৈছে যে মই দুষ্টক দমন যিকোনো প্ৰকাৰে কৰবাই লাগিব। ৰাম ৰাম কৃপাময় প্ৰভু পাছে চিন্তিলন্ত কাজ, মোক দৰ্শনে নিস্তাৰিবে ইটো ৰাজ। পাছৰ লোকৰ বাবে হৈবে কোন গতিয়া, খুৰ কলি পাইলে লোক যাইবে অধোগতি। মই আহিছো অৱতাৰ লৈ, ময়ো এদিন যামগৈ, কিন্তু মই যোৱাৰ আগতে যদি মই নিকা কৰি থৈ নাযাওঁ তেতিয়াহ'লে পিছৰ বিলাকলে বহুত দিগদাৰ হ'ব। যে আমিও সেই কথাটো ভবা উচিত। আমি যদি কিবা কথা জানো তেতিয়াহ'লে তলৰ মানুহখিনিক যদি আমি কৈ থৈ নাযাওঁ তেতিয়াহ'লে তেওঁলোকে আৰু সেই কথাটো কোনোদিনে গমেই নাপাব। গতিকে জানি ভুলকেও ক'ব নালাগে, জানাখিনি কৈ থৈ যাওঁ। অ ৰাম ৰাম হেন হিত চিন্তি পাছে কৃপাময় হৰি, আপোনাৰ যশ থৈলা পৃথিৱী ভৰি। তৰক সংসাৰ আৰু ৰাম শ্ৰৱণ কীৰ্তন, এই বুলি বৈকুণ্ঠ গৈলা নাৰায়ণ। তৰক সংসাৰ আৰু শ্ৰৱণ কীৰ্তন বুলি কৈছে। শ্ৰৱণ মানে শুনা। শ্ৰৱণক প্ৰথমতে সুবিধাটো দিছি, শুনাখিনি সুন্দৰকে শুনবা দিছে আৰু ভাল কথা শুনি যায় এই কথাখিনি প্ৰচাৰ কৰিব লাগে। সেইকাৰণে শ্ৰৱণক শুনাক প্ৰাধান্যটো দিছে। কীৰ্তন মানে কোৱা। ৰাম পুষন্ত নৃপতি গুণী মিলিলা সংসাৰ, বৈষ্ণৱক পাইলে পাপে কিনো বিপৰ্যয়। এই কথাখিনি শুনি ৰজা পৰীক্ষিতে মুনিক প্ৰশ্ন কৰিছে যে কৃষ্ণৰ বংশ বুলি বুলবান নাই, আকৌ কৃষ্ণৰ বংশতনো কিহৰ কি দুষ্ট দানত থাকিল। গতিকে বৈষ্ণৱৰনো এনেকুৱা বিপদ হলে বৈষ্ণৱৰ ঘৰত। হে ৰাম 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 সিটো বৃঞ্চি বংশ হবে কৃষ্ণ ভকত, পৰম ধাৰ্মিক দেৱ দ্বিজ অনুগত। কি পশ পিলাৰী কি হব সৰ্বজান, সিটো যদু বংশ হবে
এক জীৱ প্ৰাণ মিলিল কণ্ডল কিয় আপোনাৰ মাজে আছে দিও সংশয় মোৰ তুমি মুনিৰা পৰীক্ষিত ৰাজাই কৈছে যে তেওঁলোকৰ নিজৰ নিজৰ ভিতৰত কিহৰ কাৰণে ইমান ডাঙৰ গণ্ডগোলখন হ'ল এই কথাটো মোৰ মনত সাংঘাতিক ধৰণে চাপ পেলাইছে। গতিকে আপুনি গুৰুদেৱ এই কথাখিনি মোক বুজাই কওক। উকনি গদতি তুমি তৰিলা খ্যাত কৰিলা একান্ত মতি কৃষ্ণৰ কথা ৰাম ৰাম শুনা সাৱধান মনে কৰিয়া সন্তুষ্ট অজান মত ভগৱন্ত গৈলন্ত বৈকুণ্ঠ পৃথিৱীৰ ভাৰহ বংশে সহিতে সংহৰি উদাৰ কাত কৰি কিৰা কৌতূহল কৰি এনেধৰণে তেওঁ এই মনৰ ভাৱটো লৈ সুন্দৰকে দ্বাৰকাত ৰং ৰহইচ কৰি থাকি থাকি তেওঁ যিটো ভাবি আছিল সেইটো এতিয়া আৰম্ভ কৰিব। ৰাম ৰাম উপজাইলা পাছে বিষয়ত বিৰকতি অসংহৰি বেকুলক কৃষ্ণৰ ভৈলা মতি। আৰু এতিয়াও সেই চলনটো আছে। মানুহক যদি কিবা বেয়া কৰিব লাগে, যদি বেয়া ভাৱেদি কৰা যায় তেতিয়াহ'লে বস্তুটো চবেই গম পাব। আৰু যদি ভাল হৈ থাকি পেলাই কি বেয়া কৰা তেতিয়াহ'লে কোনেও গম নাপাব। এতিয়াও তেনেকুৱা কথাবিলাক চলি আছে। তই মোৰ শত্ৰু, মই তোক কেনেধৰণে ভাল লগাই পেলাই কি কৰি আছো, কিন্তু মোৰ ভিতৰত কি চলি আছে মইহে জানো, তই নাজানা। তই ভাবি আছা কি মানে মোৰ লগত খুব ভাল। আৰু সেই যদু বংশটো সেইটোৱে হৈছে যে মানে কৃষ্ণই যে আমাক কিবা বিপদত পেলাব এই কথাটো কোনোদিনে তেওঁলোকে ভাবা নাছিল। আৰু তেওঁ যি কিবা চলনা কৰিব আমাক, ৰাম ৰাম চাৰ গৃহ বাস সুখ কাৰ্য নাই অকাল ৰূপে কৃষ্ণে পাছে চিন্তিলা উপায় দ্বাৰকাৰ কাছে আছে তীৰ্থ পিণ্ডাৰ তাকে লাগি অনাইলান তাৰিখি মস্তক। আৰু দ্বাৰকাৰ কাষতে এখন তীৰ্থ আছে, তীৰ্থখনৰ নাম হৈছে পিণ্ডাৰক। আৰু সেই পিণ্ডাৰক তীৰ্থলৈ কি কৈছে তেওঁলোকে কিছুমান ঋষি মাতি আনিছে তেওঁ। ৰাম 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 কপিল কাশ্যপ কম্ব ঋষি নৰোত্তম বিশ্বামিত অখিত অত্ৰি অগস্তি গৌতম ভাগুৰি ভাৰ্গৱ ভিগু গুৰুত পুনিষ্ট সনক সনন্দ নন্দ দুৰ্বাসা বশিষ্ঠ বামদেৱ দেৱল নাৰদ ভগৱন্ত অৰামিষভ প্ৰমুখ্যায়ান মুনিয় পৰ্যন্ত মুখ্য মুখ্য ঋষিকেইটাক সেই পিণ্ডাৰক তীৰ্থলৈ তেওঁ চলনা কৰি ধ্যানৰ কাৰণে খালি দিছিল। ৰাম ৰাম কৃষ্ণৰ ইঠাৱে হবে হুয়ে কথা পিণ্ডাৰক তীৰ্থত কৰন্ত হবে ধ্যান। এটা সময়ত যায় এই ঋষিকেইটাই কি কৈছে পিণ্ডাৰক তীৰ্থত ঈশ্বৰক ধ্যান কৰাত লাগি দিলে। ৰাম ৰাম কামদেৱ
পাতি তৈত যত যদুবীৰা ফুৰৈ কিৰা কৰি সাগৰৰ তীৰে তীৰ আকি ৰিকি সময় যাক দেখিয়া তহিত উপলম্ভ কৰিতে হবাৰ হৈলাচিত আৰু এনেকা তেওঁলোকে কি কৰি আছে ঈশ্বৰক ধ্যান কৰি আছে এই দুষ্টবিলাকে গৈ পেলাই কি কৈছে সাগৰৰ তীৰত যাই এই ঋষি সমাজলৈ গুচি গৈছে অ ৰাম ৰাম জাম্বতী ভূত হাম্ব নামে কুমাৰক স্ত্ৰী কাছে কচাই মন্দিলে কহৰীৰ জাম্বতীৰ পুত্ৰ হাম্ববীৰক এটা সুন্দৰ তিৰোতাৰ বেশত সেই ঋষি সমাজলৈ লৈ যাই আছে ইয়ে ৰাম ৰাম পিন্ধাইলা প্ৰবন্ধে ধৰি দিব নেত্ৰ হাৰিয়া বান্ধিলা উচল খোপা পুষ্প ছয়াৰিয়া মানে মাইকী মানুহৰ সাজত যিখিনি লাগে থাকে এফালৰ পৰা সুন্দৰকে বনাই লৈ দিছে ইয়ে জলই গন্ধস্থলে চাৰু কৰ্ণৰ কুণ্ডলে হাতত বলয়া হাংস হাত হৰি গলে কংকালত মেখলা উন্নত স্তন ভাৰ উফন্দাইলা পেট গৰ্ভৱতীৰ আকাৰ হিৰত সিন্দুৰ পাৱেন পিন্ধাইলা নপুৰ অঘনে ভোজন কৰে অৰাম তাম্বুল কৰ্পূৰ হৰি ৰাম ৰাম ও মধ্য কৰি যাই যত যাদৱ কুমাৰে আন্ঠিবাক নপাৰে গৰ্ভৰ জান ভাৰে অবিকল মাইকী মানুহ গৰ্ভৱতী এনেধৰণে সজাই লৈ গৈছে মানে গৰ্ভৰ ঘৰত তেওঁ যাতে খোজেই কাঢ়িব নোৱাৰে অ ৰাম ৰাম লহ লহ গমন গম্ভীৰ গজগুটি কটাইখ নয়নে চাৱে কৰি লয় লাখ কৃষ্ণ হোৱা মাথাত উৰণি আতি খয়লৈ যাৱতী লহ লহ গমন গম্ভীৰ গজগুটিয়ে কটাইখ নয়নে চাৱে কৰি লয় লাখ অতৈখনে পাইলে ঋষি সমস্যাৰ পাশ নাহি হাকিৰ খজে নহবে সুবলিতম অ ৰাম জানুহিৰে প্ৰণামিলা পৰিয়া ভূমি যায় সেই ধ্যান কৰি থকা ঋষিসকলৰ ভৰিত যে দীঘল হৈ গৈছে ইয়ে ৰাম ৰাম প্ৰণামিয়া গৰ্ভৱতী পৰম তাখে মাথাত উৰণি লৈ ৰৈলে কপাখে পাছে যদু গণে অৱনত কৰি কাই অৰজোৰে বোলৈ ঋষি সমস্যা কচাই ও তুমি হব মহা মহামুনি সৰ্বজন চাৰি বেদ চৈধ্য শাস্ত্ৰ কৰিছা ব্যাখ্যা আৰু হাত জোৰ কৰি প্ৰণাম কৰি কৈছে বোলে আপোনালোক ইমান মহাপণ্ডিত ঋষি গতিকে আপোনালোকক আমি এটা বিশেষ কাৰণত আপোনালোকৰ ওচৰলৈ আহিছোঁ ইয়ে দেখি ও কষ্টি আখি আছে কাছে
আপুনি নুপুছে কথা তোমাক যে আমাৰ লগত যে এই গৰ্ভৱতী তিৰোতাটো আহিছে এওঁ নিজ মুখে নুসুধে আপোনালোকক অলপ লাজো কৰিছে ৰাম ৰাম নুসুধে আমাৰ সোধাৱে আমাৰ মুখে শুনিও সম্প্ৰতি পুণ্যত ক্ষমাসহিতো নাৰী গৰ্ভৱতী উপজীৱে শিশু কিবা কহিও বিচাৰি পুত্ৰই অভিলাষে তোমাক হাত সোধে নাৰীয়া ৰাম কিবা হইবে পুত্ৰ কিবা জীউ হইবে জাত গণি পঢ়ি ঋষি হব কহিও গতিকে আপোনালোকে একোজন একোজন মহা পণ্ডিত গতিকে আপোনালোকে গণি পঢ়ি চাই এই গৰ্ভৱতীৰ আচলতে কি সন্তান হয় আপোনালোকে ক'ব লাগে ইয়ে ৰাম উপালম্ভ কৰি কথা সোধৈ চলবা ও ঈশ্বৰৰ ইচ্ছায়ে আখি পাইলে কহ প্ৰমাণ এনয় উপালম্ভ শুনি মুনি নিৰন্তৰা জাজইল সমানে কোপে কাম্পয় ধৰা ৰাম ৰাম আৰু তেওঁলোকে গমেই পাইছি গম পাই তেওঁলোকৰ খং উঠি গৈছে কুটি কুটিলা মুখ আখিয়াৰ কত ওৰে পাপী হপ উপালম্ভ কৰ কত খং উঠি ঋষিবিলাকে তেওঁক উল্টে গালি পাইছে তেওঁলোকক কালে ৰাখিলে কয় গণিত দেশ হাত শুন দুষ্ট গণ হৈত হইবে জীৱা জাত উপজীৱে মুখলে কলোহা মহালোহা মই যত যদুকুলক কৰিবে হবে ক্ষয় ৰাম যদি গৰ্ভৱতী এদিন প্ৰসৱ হব আৰু প্ৰসৱ বুলি এই গৰ্ভত যিটো জন্ম পাব যিটো এক ছটা সাংঘাতিক লোহা আৰু সেই লোহা ছটাই হব তহঁতৰ কাল ৰাম বুলিলো নিশ্চয় শুনা দুষ্ট দম্ভ আয়ানে যেন আমাক নকৰে উপালম্ভ ঋষি হবে যাবে হেন দিলে চন্দ্ৰ সাপ শুনিয়া হবাৰ মনে মিলিল সন্তাপ আৰু সেই দুষ্টহঁতৰ কেঁচাই খান্দনতে সাপ ওলাল ফূৰ্তি কৰিব যায় গামচা হৰি থৈ আহিল ইয়ে ৰাম ৰাম ও আঠে বেঠে চাৱে হবে হলো কাই কাপোৰা দেখালো হাময় মুখলে ভয়ংকৰ আৰু তাৰ পৰা ঘূৰি আহি মাছ বাটত কাপোৰ ফুলকে দেখাই হয় কাপোৰৰ মাজত এক ছটা লোহা আহা কি কৰিলো বুলি থিয়ই মৰিলা নিৰ্ঘাত পতনে যেন বচন হৰিলা ৰাম সমুলি মৰিলো মহা অমন্দমতী আমি ভৈলো মহা পাতকী কুলৰ অধো
গামী ৰাম ৰাম শুনিয়াই আমাক কয়াবে কি বুলিবে লোকে হৃদয় বিদাৰে নিদাৰুণ ইটো শোকে মুখলে কলয়া যদুবীৰ গণ নিৰন্তৰ পৰম বিবল হুয়া পখিলা নগৰ ৰাম ৰাম পখিলা নগৰ ৰাম ৰাম আৰু দুখ মনে তেওঁলোকে সেই লোহা ছটা হাতত লৈ নিজৰ জাগালৈ ঘূৰি গৈছিল ই ৰাম ৰাম আশা উগ্ৰ হেন বখি বংশ সমনিতে লুয়া মুখলে কগুয়া মিলিলা তহিতে থান দিলে হুঁয়াকৈ প্ৰজাৰ মুখত যোগাইলা মুখল যদু ৰাজাৰ আগত ৰাম ৰাম আৰু সেই লোহা জটা লৈ যায় ৰজা সমন্বিতে ৰজা বহি আছিল ৰজা উগ্ৰসেন আৰু উগ্ৰসেনৰ হাতত সেই লোহা জটা তুলি দিছিল ইয়ে ৰাম ৰাম উহাপৰ বিতান্ত সময় জাত হবে কইলা দেখি মুখলে কৰ্ব লোক ভয় হইলা মিলিলয় সুখমান মলিনা হবাৰ কাংখ পৰি জিন গইলা লোক দ্বাৰকাৰ ৰাম ৰাম ঘটনাটো একফালৰ পৰা বিৱৰিয়ে সকলোবিলাকৰ আগত যেতিয়া কলা গোটেইবিলাকে নিমাত হৈ গেল এতিয়া এই বিপদৰ পৰা আমি কেনেকে ৰক্ষা পাম পৰম পদে পাইলে জানিলো নিশ্চয় ঋষিৰ হাপে অৱশ্যে সবংশে হৈ বুক্ষয়ী যশোদিখে শুনি মাত্ৰ ৰোল হাহাকাৰ গুচিল আনন্দ বাজ্য উৎসৱ প্ৰজা ভৈলন্ত বিবল বিদ্ধ যাদৱ সকল কৃষ্ণৰ আগত নিয়ানে দিলে মুখল ঐ বুদ্ধি ভংস আদি নাখন কালত উগ্ৰহেনে নুসুধিলা বুদ্ধি মাধৱত ৰাম ৰাম গণ্যমান্য যিবিলাক তাত প্ৰজা বহি আছিল তেওঁলোকে মনতে ভাবছি যে যিটোক দিলে উপকাৰ হয় সেইটোক নিদি ৰাজাৰ হাতত দিলা তেওঁলোকৰ এইটো মনৰ ভাৱ সদায় সেইকাৰণে ভাববিলাক বয়স অনুগতে বেলেগ বেলেগ সময়ত হয়তো সলনি হৈ যায় ৰাম ৰাম অনাইলন্তই অনেক কমাৰ সুশিক্ষিত অৱে ঘুহি মুখল কৰাইলা চূৰ্ণিকিত সখাইলা সাগৰে তাৰ গুণ্ডি যদু ৰাজা অৱশেষ লোহাক খেপিলা জল মাজে ডাঙৰ ডাঙৰ কমাৰ মাতি আনি সেই লোহা টুকুৰা কি কৰিছে খণ্ড বিখণ্ড কৰি পেলাই কি সৰু সৰু কৰি কি কৰিছে তাৰ
গুড়াবিলাক সাগৰত দলি মাৰি পেলাই দিলা আৰু যি ছটা একেবাৰে ধৰিব নোৱাৰা হ'ল সেই ছটা দলি মাৰি দিলা মাজলৈ। হে ৰাম ৰাম অ কিবা বস্তু বুলি তাক গিলিলে কম আছে অ তাকো জাল বাহন্তে জালুৱাই পাইলা পাছে বিধিৰ বিপাক। আৰু সেই যি ছটা সৰু লোহা দলি মাৰি দিছিল সেই ছটা মস্ত বৰালি এটাই খাই পেলালা। আকৌ মাছুৱাই মাছ মাৰোঁতে কি হ'ল জালত সেই মাছটোৱে বন্ধন হ'ল। এতিয়া এটাই কথা বেয়া দিন হলি কোনো পাকৰ পৰা সাৰি যাব নোৱাৰা মুঠতে কিবা কিবাকে যায় হলেও কাণ্ডত পৰিবই লাগিব। মৎস্যৰ গৰ্ভত দেখি সেই লোহা খানিয়া হৰৰ আগত ব্যাধে বিন্ধি থৈলাৱানি সাগৰত পেলাইলা লোহাৰ গুণ্ডি যত চাপিল তীৰত সিটো ধৌৰয়া স্বালত। আৰু সেই গুৰিবিলাক সাগৰৰ ঢৌ লাগি লাগি কি হৈছে সেইবিলাক যাই যাই সাগৰৰ কাষত লাগিল যায়। আৰাম কাষৰত গাজিলা মাধুৰী বন হৈ ঈশ্বৰৰ ইচ্ছা মিছা ও কদাচিত ও দেৱৰ ও দেৱতা যিটো জগতৰ তাহান আগত ইটো অকোণ ঋষিৰ দেৱৰো দেৱতা বুলি কৈছে। ঈশ্বৰ যেতিয়া সদয় হল হয় তেতিয়াহ'লে সেই ঋষি সাপ কি চকুৰ পলকত খণ্ডন কৰি দিব পাৰে। গতিকে ঈশ্বৰ সদয় নহয়। আৰু ঈশ্বৰ সদয় নহলে আমি যিমান মূৰ মাৰি থাকিলেও কোনো কাম সফল নহব। ইয়ে ৰাম ৰাম অন্তৰ্যামী ৰূপে আছে সবাক বিয়াপি ব্যৰ্থ নকৰিলা ঋষি সাপক তথাপি। ৰাম কথা শুনি হৰিষ কৰিলে যদুৰা ঋষি হবে আখি সাধি লেকমোৰ কাজ বৈশ্যাৰ কৰিলা কৰ্ম যেন কুল নাৰী হেন মনে মানি ৰংগে ৰহিলা মুৰাৰী। ও ৰাম ৰাম শুনা সভাসদ হব কৃষ্ণৰ চেষ্টা কম ক্ষণেকে মিলাৱে সুখ ক্ষণেকে বিপাক ৰাম ৰাম। দ্বাৰকাবাসীৰ ভৈলা কেনে দুখ দেখা ইটো গৃহবাস সামান্যৰ কোন লেখা। কৈছে স্বয়ং শ্ৰীকৃষ্ণ দ্বাৰকাত থাকোঁতে লগত লাগি থাকোঁতে শ্ৰীকৃষ্ণৰ বংশৰে ইমান মানে দুখ আৰু আমাৰ নিচিনা সাধাৰণ ঘৰৰ আৰু কি হবা নৰে। ইয়ে ৰাম ৰাম আশা ভূত ধন জন যেন চাইৰ জুৰি
পুত্র পরিবার হবে আপোনাৰ হৰিয়াৰা। ধন জন একে দিলে যায় চকুৰ পলকত শেষ হৈ যায়। পুত্ৰ পৰিবাৰ হবে সপোনৰ হৰি বুলি কৈছে। পুত্ৰ পৰিবাৰ থাকাকেইটাৰ দিনা মোৰ বুলি কৈ থাকো। এতিয়া কিবা এটা হোৱাৰ লগে লগে সেই বুঢ়াৰ কথা বাদ দি খাবা পাইছি না নাপাইছি তাক সোধাৰ কোনো হেৰি নাই। মুঠতে কৰি খুৱাব পাৰালে পুত্ৰ পৰিবাৰৰ লগত ঠিকে থাকিব পাৰিবি। আৰু যেতিয়া নিজে একো কৰিব নোৱাৰা হবি তেতিয়া থাক। এতিয়া এইবিলাক কথা আমাক কৈ আছে। অ ৰাম ৰাম আৰু অৰ্থে নৰতনু নকৰা বিফল সততে কৃষ্ণৰ চিন্তা চৰণ কমল। আমি কিবা পুণ্যৰ বলত এই ভাৰতবৰ্ষত কিছু মানুহ জন্ম লৈছো। দ্বিতীয়বাৰ আৰু আমি কিবা হব পাৰো নে নোৱাৰো তাৰ কোনো ঠিক নাই। গতিকে মানুহ জন্ম লোৱাৰ সময়টোতে আমাক কি কৈছে, ঈশ্বৰৰ নাম লৈ তৰি যা, ধৰ্ম সাঁচি যা। অ ৰাম ৰাম সংসাৰৰ যত দেৱ গুৰু বন্ধু জন যেবে হবে মিলি কৰে অনেক যতন। তথাপি জানিবা নপাৰিবে সাধিবা কম হৰি ভকতিৰ লক্ষ্য ভাগৰো ভাগ কম। হে ৰাম কৃষ্ণ হে পৰম বন্ধু কৃষ্ণ ইষ্ট দেৱ নাহি উপদেশ দাতা কৃষ্ণ বিনে কেব ৰাম ৰাম কৃষ্ণ বিনে কেব হাতৰে শৰণ কেতিখনে মিলৈ আখি দূৰ ঘূৰা আমি কেতিয়া যাম তাৰ কোনো ঠিক নাই। এতিয়া বুদ্ধি চাই বহি আছো, আকৌ পটকে কিবা হৈ পেলাই আমি যাব পাৰো, পিছদিনা দেখা নাপাবও পাৰা, মাত নাপাবও পাৰা। গতিকে এই জীয়াই থকাখিনি সময়তে এই ৰাম ৰাম এটিখন কালে উৰুৱাইবে ঘৰ বাৰীয়া চলি বাজু বাৰে যেন ও দুই হাত জাৰি। জীয়াই থাকোঁতে চব লাগে, এইটোও মোৰ সেইটোও মোৰ, তিৰিও মোৰ চলিও মোৰ। যেতিয়া আমি এৰি থৈ যাম একো দিন একেদৰে লগত দুই হাত চকৰি থৈ যাব লাগিব বুলি কৈছে। এতিয়া এই যে ভাগৱত গীতা বিভিন্ন ধৰণৰ শাস্ত্ৰবিলাক আমি কোনকেইটাই পঢ়ি আছো, যিকেইটাই আমি 30 বছৰ আগতে একেবাৰে সাংঘাতিক ভুল কাম কৰি থৈ আহিছো সেইকেইটাইহে শুনি আছো। আমাৰ আৰু সেই 30 বছৰ আগত যি ভুল কৰিছিলো সেই ভুল আমাৰ সংশোধন নহবই। গতিকে এতিয়া গীতা আৰু ভাগৱতৰ অৰ্থাৎ শাস্ত্ৰৰ মৰ্ম শুনবা লাগিলে কোনে প্ৰজন্মবিলাকে তেওঁলোকে যাতে আমি কৰা ভুলবোৰ নকৰে, নকৰাৰ কাৰণে ইয়াত কিছুমান বিভিন্ন ধৰণৰ নীতি নিয়ম আছে শাস্ত্ৰত। গতিকে এই শাস্ত্ৰবিলাক যদি নীতি নিয়ম মানি পেলাই তেওঁলোকে আগন্তুক চলি যায় তেতিয়াহ'লে তেওঁলোকৰ সতি সন্ততিবিলাক সদায় ভাল হ'ব। বুজি পাইছে নে? এতিয়া শামুকৰ পেটত মানিক বুলি কৈছে। এতিয়া শামুকটো মানিক পাবৰ কাৰণে কিমান কষ্ট কৰিছিল কিবা কোনোবাই গম পাবনে? কত শামুক মৰি গৈছে, কত শামুক খোলা হৈ গৈছে।
কিন্তু কষ্ট কৰি থাকোঁতে থাকোঁতে শামুক নামৰ প্ৰজাতিটো এদিন হ'লেও কি কৰিছে মানিক বিষ পাবৰ কাৰণে সক্ষম হৈছে গতিকে শামুকে যেনেকৈ কষ্ট সাধন কৰি মানিকৰ জন্ম দিছে গতিকে আমিও যদি ল'ৰা ছোৱালী ভাল কৰিব খোজোঁ তেতিয়াহ'লে আমি প্ৰথমৰ পৰাই অৰ্থাৎ যুৱকৰ পৰাই আমি কি কৰিব লাগিব কষ্ট সাধন কৰিব লাগিব ঈশ্বৰৰ বিশ্বাস থাকিব লাগিব আৰু যদি ঈশ্বৰৰ বিশ্বাস কৰি আমি কৰ্মবিলাক আগুৱাই কৰি যাই থাকোঁ তেতিয়াহ'লে আমাৰ শাস্ত্ৰই কোৱা মতে কি হয় আমাৰ সতি সন্ততিবিলাক সদায় ভালে হ'ব কোনোদিন বেয়া নহ'ব আমি যে ল'ৰা ছোৱালীক বেয়া বেয়া বুলি কৈছোঁ ল'ৰা ছোৱালী কোনো কাৰণত বেয়া নহয় শিক্ষা বেয়া আমাৰ প্ৰথমৰ পৰা শিক্ষা আমাৰ বেয়া আমি প্ৰথমে আমি নিজে ভুল কৰিছোঁ গতিকে আমাৰ ভুলৰ কাৰণে ল'ৰা ছোৱালীবিলাক বেয়া হৈছে নতুবা কোনোবা ভাল হৈছে এ ৰাম ৰাম হেন জানি যতনে অতে জীউয়ান কাম অন্ত কচাৰো কদাকি অবোলা ৰাম ৰাম